হেংদাংখনৰ পিতলৰ মুঠিটো অসমীয়াৰ স্বাভিমান পাণ তামোলৰ বঁটাখন আমি মৰিয়াই সজা অসম চৰকাৰে আমি খিলঞ্জীয়া হয় নে নহয় স্থিতি স্পষ্ট কৰিব লাগে, নহলে অনাগত দিনত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিম। টিয়কত অনুষ্ঠিত সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সভাত এই মন্তব্য সদৌ অসম মৰিয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি। আহোম ৰজাৰ দিনৰ পৰা পিতলৰ সামগ্ৰী নিৰ্মাণৰ সৈতে জড়িত ঐতিহ্য সম্পন্ন মৰিয়া জনগোষ্ঠীৰ তথা অসমৰ চহকী পিতলৰ উদ্যোগ বৰ্তমান ধ্বংসৰ পথত। মৰিয়া জনগোষ্ঠীৰ আৰ্থ-সামাজিক জৰীপ চৰকাৰে আজি পৰ্যন্ত চলোৱা নাই। জনগোষ্ঠীয় প্ৰমাণ পত্ৰৰ ক্ষেত্ৰতো বহু বাংলাদেশী মূলৰ মুছলমানসকল অন্তৰ্ভুক্ত হৈ থকাৰ লগতে অসমত খিচৰিত হৈ থকা মৰিয়া জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বছৰি ধাৰ্য কৰা ৩৫ লাখ টকাৰ পৰিৱৰ্তে অন্ততঃ ৫ কোটি টকা ধাৰ্য কৰিবলৈ আহ্বান চৰকাৰলৈ। আমি কেৱল মৰিয়া জনগোষ্ঠীৰ বাবে মাত মতা নাই, সমগ্ৰ অসমীয়া জাতিটোৰ বাবে মাত মাতি আহিছো যদিও বৰ্তমান প্ৰেক্ষাপটত আমাৰ উপাধিৰ সুযোগ লৈ আমাক বিভিন্ন ৰাজনৈতিক কৌশলত অন্তৰ্ভুক্ত কৰি বহু সময়ত লজ্জিত কৰিছে। সেই নিৰ্বাচনৰ পূৰ্বে প্ৰকৃততে আমি খিলঞ্জীয়া বা অসমীয়া হয় নে নহয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ক। আজিৰ সভায়ে যোৰহাট জিলাৰ সভাপতি হিচাপে মোক নিৰ্বাচিত কৰে। সমূহ ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যোৰহাট জিলা সমিতিখনে, মৰিয়া সন্থাৰ যোৰহাট জিলাৰ সমিতিখনে অনাগত দিনত যাতে খুব আগবঢ়াই নিব পাৰে আমাৰ জাতিটোক, আৰু আমাৰ কৰণীয় যথেষ্টখিনি থাকিব। গতিকে কৰণীয়খিনি থাকোঁতে আমাক আপোনালোকৰ সহায় লাগিব। গতিকে আমাৰ সুস্থ আৰু সবল এখন নিকা আমি কমিটি এখন গঠন কৰিছোঁ। এই কমিটিখনৰ দ্বাৰাই আমি যাতে যিখিনি সাংস্কৃতিকভাৱে যিখিনি আগবাঢ়িবলগীয়া যিখিনি কাম আছে আমি সেইখিনিতো ওতঃপ্ৰোতভাৱে জড়িত থাকিম। সামাজিক ক্ষেত্ৰতো আমি জড়িত আছোঁৱেই আৰু থাকিমেই। গতিকে আমি সদৌ যোৰহাট জিলাৰ মৰিয়া ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ জনালোঁ। অসমৰ ৬০০ বছৰ ইতিহাস গৰকি যোৱা খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়া জনগোষ্ঠী প্ৰকৃততে অসম চৰকাৰৰ মতে খিলঞ্জীয়া হয় নে নহয় তেওঁলোকে এটা কথা স্পষ্ট কৰক। যুদ্ধলৈ যেতিয়া হেংদাংখন লৈ যায় সেই হেংদাংখনৰ পিতলৰ মুঠিতে কিন্তু মৰিয়াই গঢ়ি দিয়া। তামোল পাণৰ বঁটাটো যেতিয়া অসমীয়া সমাজে আগবঢ়াই লৈ যায় সেই তামোল পাণৰ বঁটাটো মৰিয়া জনগণৰ হস্ত নিৰ্মিত এটা সম্পদ। গতিকে তেনে এটা জনগোষ্ঠীকো উপলঙা কৰি যদি আমাৰ এই স্মাৰকসমূহ যদি তেওঁলোকে আখৰে আখৰে পালন নকৰে, মই পুনৰবাৰ কৈছোঁ অসমৰ 14খন জিলাৰ ৮৮খন গাঁৱত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব। আহোম ৰজাৰ ৰাজত্বকালৰ পৰা অসমত বসতি কৰা জনগোষ্ঠী যে পিতল শিল্পৰ লগত বিশেষ কৰ্ম হিচাপে বৃত্তি হিচাপে লৈ আগবাঢ়িছিল, সেই পিতল শিল্প আজি মৃতপ্ৰায় অৱস্থাত। তাক পুনৰুজ্জীৱন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক বহুবাৰ আমি যুৱ ছাত্ৰ সন্থা আৰু পিছপৰা সন্থাই স্মাৰক পত্ৰ দিয়াৰ পাছতো অদ্যপৰিমিত চৰকাৰখনে কিন্তু কেৰেপ কৰা নাই। মৰিয়া জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক জৰীপটো ইতিমধ্যে চৰকাৰে চলাম বুলি কোৱাৰ পাছতো অদ্যপৰিমিত আৰ্থ-সামাজিক জৰীপটো হৈ উঠা নাই। মৰিয়া জনগোষ্ঠীৰ MOBC যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন ব্যাগুম বিভাগৰ কেলেংকাৰীৰ লগত জড়িত হৈ বিভিন্ন অবৈধ বাংলাদেশী মূলৰ মানুহেও এখন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। দ্বিতীয় কথাটো হ'ল কি, মৰিয়া জনগোষ্ঠীৰ যিটো MOBC চাৰ্টিফিকেটৰ যিটো মৰ্যাদা আজিৰ তাৰিখত সেইটো OBCৰ কেটেগৰীত ধৰা হয়। লগতে মৰিয়া জনগোষ্ঠীৰ বৃহত্তৰ উন্নয়নৰ স্বাৰ্থত এখন উপগ্ৰহীয় স্বায়ত্ত শাসিত পৰিষদ আমি দাবী কৰিছোঁ অসম চৰকাৰক। গতিকে এই কাৰণবোৰৰ লগতে অসমত সিঁচৰিত হৈ থকা দৰিদ্ৰ মৰিয়া জনগোষ্ঠীৰ কাৰণে অসম চৰকাৰে যি ৩৫ লাখ টকা বছৰেকত ধাৰ্য কৰিছে, তাক অন্ততঃ ৫ কোটি টকা বছৰেকত দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা। লগতে জনগোষ্ঠীটোৰ যদি অসম চৰকাৰে আমি আজিৰ পৰা কেইটামান দিনৰ আগতে দুয়োটা সংগঠনৰ নেতৃত্বত গুৱাহাটী চচলত ৩ ঘণ্টীয়া এখন অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছিলোঁ, সেই কাৰ্যসূচীৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা নাই। যি কথা স্পষ্ট কৰি দিব খুজিছোঁ, অসম চৰকাৰে যদি এই অৱহেলিত দৰিদ্ৰ জনগোষ্ঠীটোক যদি মাহীয়াৰ চকুৰে চোৱাৰ পৰিলক্ষিত হয়, আমি যিখন স্মাৰক পত্ৰ তেখেতলোকক অৰ্পণ কৰিছিলোঁ, সেই স্মাৰক পত্ৰখন যদি তেওঁলোকে আখৰে আখৰে পালন নকৰে,
অনাগত দিনত কিন্তু মৰিয়া যুৱশক্তি আৰু মৰিয়া পিছপৰা সন্থা একত্ৰিত হৈ সমগ্ৰ অসমৰ 5 লাখ মৰিয়া জনগণ ৰাজপথলৈ ওলাই আহিব আৰু মৰিয়া জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে মাত মতা নাই। অসম আৰু অসমীয়া জাতিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। গতিকে আমি নিজকে অসমীয়া বুলি আমি কৈ থাকিম নে অসম চৰকাৰে উপলুঙা কৰি 5টা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী বুলি কোৱাৰ পাছত আমাক ঠিক কৰি দিব আমি প্ৰকৃততে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় নে নহয়। যিটো সামগ্ৰিক প্ৰেক্ষাপটত আজিৰ তাৰিখত আলী ৰহমান হুছেইন টাইটেল হোৱাৰ কাৰণে বাংলাদেশীৰ প্ৰলেপ লগাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়া জনগোষ্ঠীকো বিভিন্ন শিতানত লাঞ্ছনা বাঞ্ছনা কৰাৰ পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দলে বোকা ছটিয়া ৰাজনীতিত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়া জনগোষ্ঠীকো কটাক্ষ কৰাৰ পৰিলক্ষিত হৈছে। গতিকে সেই অনুপাতে আমি মুখ্যমন্ত্ৰীলৈ আজিৰ এই সংবাদ মাধ্যমৰ দ্বাৰা আমি এটা কথা স্পষ্ট জানিব বিচাৰিছোঁ, অসমৰ 600 বছৰ ইতিহাস গৰকি যোৱা খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়া জনগোষ্ঠী প্ৰকৃততে অসম চৰকাৰৰ মতে খিলঞ্জীয়া হয় নে নহয় তেওঁলোকে এটা কথা স্পষ্ট কৰক।